আপোনালোক সকলোকে আমাৰ পেজলৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব। এইটো খুবেই ইম্পৰ্টেণ্ট ভিডিঅ' হয়। কামৰূপ জুডিচিয়াৰীৰ ফালৰ পৰা যোনটো ভেকেঞ্চি আহিছিলে, সেই ভেকেঞ্চিটো যোনটো পিয়ন, প্ৰচেছ চাৰ্ভাৰ আৰু ড্ৰাইভাৰ ভেকেঞ্চি আছিলে, 15টা ভেকেঞ্চি আছিলে। সেই পষ্টৰ বাবে এখন নটিফিকেশ্যন দিছে, অফিচিয়েল নটিফিকেশ্যন। ইয়াতে উল্লেখ কৰা আছে যে আপোনালোকে নটিচখন এবাৰ চাই লওক। দিছ নটিচ ইজ ইছ্যুড ইন ৰেফাৰেঞ্চ টু দ্য এডভাৰটাইজমেণ্ট পাব্লিছ বাই দিছ অফিচ ভাইড মেমে নাম্বাৰবিলাক এইবিলাক নাম্বাৰবিলাক দিছে। 14 মে 2025 আহিছিলে নটিচখন, এডভাৰটাইজমেণ্টখন। ৰিগাৰ্ডিং ৰিক্ৰুটমেণ্ট অফ পিয়ন, প্ৰচেছ চাৰ্ভাৰ এণ্ড ড্ৰাইভাৰ, দেয়াৰ ৱাজ এ টাইপোলজিকেল এৰৰ ইন দ্য পইণ্ট নাম্বাৰ 6 of the terms and condition and as such it is modified in the following manner. Candidates applying for the post of peon shall submit a self-declaration stating about their educational qualification of having class 8 standard passed and that they do not possess qualification of HSSLC pass and above. এটা উল্লেখ কৰা আছে যে যোনখিনি কেণ্ডিডেটে পিয়নৰ কাৰণে আবেদন কৰিছিলে তেখেতসকলে সেলফ ডিক্লেৰেশ্যন ফৰ্মখন ফিলআপ কৰি দিব লাগিব, ফিলআপ কৰি পঠাব লাগিব। আচলতে এইটো কথা চাবলৈ গ'লে বহুতখিনি কেণ্ডিডেটে এতিয়ালৈকে পোষ্ট যোগে পঠালেও কিন্তু এই নটিচখন দেৰিকৈ আহিছে। কিন্তু পঠোৱাখিনি কি হ'ব নাজানো মই, কিন্তু ইয়াতে এই নটিচখনত উল্লেখ কৰা আছে যে যোনখিনি কেণ্ডিডেটে পিয়ন পোষ্টটোৰ কাৰণে আবেদন কৰিছে তেখেতসকলে সেলফ ডিক্লেৰেশ্যন ফৰ্মখন ফিলআপ কৰি পেলাই লগত জমা দিব লাগিব বুলি উল্লেখ কৰা আছে। এডুকেশ্যন কোৱালিফিকেশ্যনৰ কাৰণে এইটো দিছে তেখেতসকলে, যাতে যোনখিনিয়ে ক্লাছ 8 পাছ কৰিছে তাতকৈ বেছি পাছ কৰাখিনিয়ে যাতে আবেদন কৰিব নোৱাৰে, সেইটো কাৰণে এইখন সেলফ ডিক্লেৰেশ্যন ফৰ্মখন ফিলআপ কৰি দিবলৈ কৈছে। এইখন আচলতে লগতে দি দিব লাগে, কাৰণ বহুতখিনি কেণ্ডিডেটে অলৰেডি পোষ্ট যোগে পঠালেই। চ' ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব। এখন নটিচ, অফিচিয়েল নটিচ হয়। আৰু আপোনালোকে যদি আমাৰ পেজটো চাই ভাল পায় তেতিয়াহ'লে পেজটো ফ'ল' কৰিব, ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।